এৰি দে তাইক, নহ'লে তুমি মই কিন্তু তুমিতো মই হম ৰজা তুমি হবা ৰাণী আমাৰে কাহিনী পিছত পোনা দুটি এনেকৈ কি চাই আছা? তোমাৰ চকুহাল সঁচাকৈ বহুত ধুনীয়া কি যে কোৱা ৰাজ ৰাজ এতিয়া এইবোৰ নহয়, বিয়াৰ পিছত। বিয়াটো আমাৰ হ'বই ন। প্লিজ একো নহয়, আই লাভ ইউ। কি কৈছা? তুমি প্ৰেগনেণ্ট? মই প্ৰেগনেণ্ট। তুমি চিয়'ৰ নে? চিয়'ৰ নোহোৱাকে ইমান ডাঙৰ কথা এটা ক'ম বুলি ভাবিছা নেকি? কি হ'ল, তোমাৰ মুখৰ মাত নাইকিয়া হৈ গ'ল যে? নাই নাই, একো নাই, এনে কিবা এটা ভাবিছোঁ। ভাবিছা? ভাবিছোঁ। মই বুজি পোৱা নাই, ইয়াত ইমান ভাবিব লগা কিটো আছে? আৰে আমি ইটোৱে সিটোক ভাল পাওঁ, আমাৰ ৰিলেশ্যনশ্বিপটো 3 বছৰ হ'ল আৰু আমাৰ ৰিলেশ্যনৰ কথা আমাক চিনি পোৱা সকলোৱে জানে। মানে তুমি কি ক'ব বিচাৰিছা? মানে মই তোমাক এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ সম্বন্ধটো যেতিয়া ইমান দূৰ আগবাঢ়ি গ'ল, এতিয়া তুমি মোক বিয়া পাতিলা। বিয়া? বিয়া। কি হ'ল, বিয়া বুলি কওঁতে ইমান উচপ খাই উঠিলা যে? তাৰমানে তুমি মোক বিয়া নাপাতিম বুলি ভাবিছিলা নেকি? নহয়, মই মানে ইমান সোনকালে বিয়াখন পাতিম বুলি ভবা নাই। তেতিয়াহ'লে এতিয়া তুমি কি কৰিম বুলি ভাবিছা? মানে মোৰ মতে তুমি এবৰ্চন কৰি দিয়াটো ভাল হ'ব নেকি? কি কৈছা তুমি? এবৰ্চন? এবৰ্চন। নহ'লেতো এতিয়া বেলেগ উপায় একোৱেই নাই। তাৰমানে তুমি মোক বিয়া নকৰোৱা? পাতো বুলিলে জানো বিয়াখন পাতিব পাৰি? কিন্তু ৰাজ, সেই সন্তানটো আমাৰ প্ৰেমৰ প্ৰথম চিন, আৰু তুমি ইমান সহজভাৱে কৈ দিলা এই সন্তানটো এবৰ্চন কৰি ধ্বংস কৰি দিয়া। নহ'লে মই কি কৰিম? কি কৰাটো তুমি মোক বিচাৰিছা? আৰে মই দেখোন ক'লোৱে বিয়াখন পাতি লোৱা। বিয়াখন পাতি লোৱাত তোমাৰ কি প্ৰব্লেম আছে? প্ৰব্লেম আছে কাৰণেতো কৈছোঁ মই এতিয়া বিয়াখন পাতিব নোৱাৰোঁ। ব'লা, মোৰ কাম অলপ আছে। কি হ'ল বিন্তা, তই খুব চিন্তাত থকা যেন লাগিছে। ৰাজৰ লগত কিবা লাগিলে নেকি? নাই একো লগা নাই, এনেই মনটো অলপ ভাল লাগি থকা নাই। নহয়, তোৰ নিশ্চয় কিবা এটা হৈছে। কি হৈছে কচোন? মনত আমনি কৰি থকা কথাবোৰ আনৰ আগত কৈ দিলে মনটো পাতল লাগে। আচলতে প্ৰীতি, মই শুনি আছোঁ। আজি অলপ দিনৰ পৰা ৰাজে মোৰ লগত কৰা ব্যৱহাৰবোৰে মোক বৰ আমনি কৰি আছে। মানে সি আগতে মোক যেনেকৈ মৰমৰে কথা পাতিছিল, সমস্যাবোৰ সমাধান কৰিছিল, আজিকালি দেখোন তেনেকুৱা একো নকৰে। আজিকালি সৰু সৰু কথাত তাৰ খং উঠে, কাজিয়া কৰে, গালি পাৰে। নাজানো তাৰ কি হৈছে। মোৰ এনেকুৱা লাগিছে সি যেন লাহে লাহে মোৰ পৰা দূৰলৈ যাব বিচাৰিছে। তই এনেই ভাবিছ নেকি? সিদিনাখন দেখোন তহঁতক লগ পাওঁতে মোৰ তেনেকুৱা একোৱেই লগা নাই। দেখাততো সকলো ঠিকেই আছে, এইখিনি মোৰ মনৰ অনুভৱহে। তোক বন্ধু বুলি কৈছোঁ। বুজি পাইছোঁ, ময়ো তোক বন্ধু বুলি কথা এটা কওঁ, তই আকৌ মোক ভুল নুবুজিবি। কিয় ভুল বুজিম, ক। শুন, মোৰ মতে সম্পৰ্ক এটা ভালদৰে টিকি থাকিবলৈ বিশ্বাসটোৱে ডাঙৰ বস্তু। গতিকে তই ৰাজৰ ওপৰত বিশ্বাস ৰাখ, চব ঠিক হৈ যাব। সেইটো কথা ময়ো বুজি পাওঁ, কিন্তু কেতিয়াবা কিছুমান কথাই বৰ ভয় খুৱাই দিয়ে। ধেই, তই এনেই ভয় খাই আছ। ৰাজ এটা খুব ভাল ল'ৰা, সি তোকে বিয়া পাতিব। তই চিন্তা কৰি থাকিব নালাগে। বল এতিয়া যাওঁ, বল। সেইটো কথা টেনশ্যন লৈ থাকিব লাগে নেকি? একদম সৰু কথা এইবোৰ বে আজিকালি।
তই ভালকৈ বুজা মই কৈছোঁ মানিব মানিলেতো ভালেই হয় কিন্তু নামানিলে মানিব বে আজিকালিৰ ছোৱালী নহয় জানো তোৰ লগত অকণমান ফূৰ্তি ফাৰ্তা অকণ কৰিলে এনজয় কৰিলে কিবা এটা হ'ল হৈ গ'ল ভালকৈ বুজা বুজি পাব মেনেজ কৰ মেনেজ হৈ যাব নাই দোস্ত এইজনীক মেনেজ কৰাটো অলপ টান হ'ব যেন লাগিছে আবে কি কথা কওঁ বে কিয় মেনেজ নহয় আজিকালি চব মেনেজ হৈ যায় আৰু তাই এজনী সাধাৰণ ছোৱালীকা তাই কেলে মেনেজ নহয় খালি মেনেজ কৰিব জানিব লাগিব খেলটো তাত আছে লোভ দে লোভ টোপ দে টোপ টোপ চবেই গিলে লোভো চবৰে আছে তাইও গিলিব তোৰ চব টেনচন দূৰ হৈ যাব কি তুমি আকৌ এবৰ্ষণৰ কথা ক'ব পাৰিছা সেই এটা কথাকে বাৰে বাৰে কৈ থাকিবলৈ তোমাৰ অকণমানো বেয়া লগা নাই মই কৈছোঁ নহয় মই কোনো কাৰণত এবৰ্ষণ নকৰোঁ বাছ চোৱা বিনীতা এইবোৰ সমস্যা এনেদৰে খঙেৰে আৰু জেদেৰে সমাধান নহয় অলপ ঠাণ্ডা হৈ ভাবাচোন তুমি যদি এতিয়া এবৰ্ষণে নকৰা আমি দেখোন আমাৰ লাভ লাইফটো এনজয় কৰিব নোৱাৰিম কথাটো অলপ বুজিবলৈ চেষ্টা কৰা তুমি তুমি মোক আৰু একো কথাই বুজাব নালাগে মই সকলো কথাই বুজি পাইছোঁ আৰু চব কথা ভাবি মই এইটোৱে ডিচিশ্যন লৈছোঁ যে মই কোনো ক্ষেত্ৰত এবৰ্ষণ নকৰাওঁ আৰু এইটোৱে মোৰ ফাইনেল ডিচিশ্যন কি হ'ল তোমাৰ মুখৰ মাতেই নাইকিয়া হৈ গ'ল যে তোমাক কি ক'ম মই নিজে ভাবি পোৱা নাই আৰু তুমিতো কথাবোৰ বুজিবলৈ চেষ্টাই নকৰা হয় নেকি কোৱাচোন কি বুজাবলৈ চেষ্টা কৰিছা তেনেহ'লে শুনা তোমাক মই সকলো কথা চিধা কৰি কৈ দিছোঁ মই এতিয়া এইবোৰ বিয়া বাৰু জেমেলাত পৰিব বিচৰা নাই মোৰ লাইফত কৰিবলগা বহুত কাম আছে বহুত প্লেনিং আছে মোৰ তাৰমানে তুমি কি ক'ব বিচাৰিছা চোৱা মই তোমাক লোক ঢাক নকৰাকৈ এটা চিধা প্ৰস্তাৱ দি দিওঁ তুমি যি ভাবিবা কিন্তু মোৰ মতে এতিয়া সেইটো কৰাই ভাল হ'ব কি প্ৰস্তাৱ তুমি যদি এতিয়া এবৰ্ষণটো কৰি লোৱা এবৰ্ষণটোৰ সকলো খৰচ দিয়াৰ উপৰি মই তোমাক 10 লাখ টকা দিম তেতিয়া তুমিও খুচ আৰু ময়ো খুচ কোৱা হ'বনে নাই তুমি মোক কি বুলি ভাবিছা তোমাৰ লাজ লগা নাই এনেকুৱা প্ৰস্তাৱ দিবলৈ তুমি এই প্ৰস্তাৱটো দি অকল মোকেই নহয় আমাৰ সম্বন্ধটোকো অপমান কৰিছা তাৰমানে তুমি ইমান দিন প্ৰেমৰ অভিনয়হে কৰি আছিলা সেয়া তুমি আকৌ কথাবোৰ ভুল কৰি বুজিলা মই যি বুজিব লাগে তাকেই বুজিছোঁ তুমি যদি মোক সঁচাকৈ ভাল পালাহেঁতেন আমাৰ সম্বন্ধটো অকণমান গুৰুত্ব দিলাহেঁতেন তেতিয়া তুমি এইটো প্ৰস্তাৱ মোক কেতিয়াও নিদিয়া আৰু অন্ততঃ মোৰ আৱেগখিনিক তুমি টকাৰে কিনিবলৈ চেষ্টা নকৰিলাহেঁতেন আৰু শুনা তুমি যদি টকাৰ লোভ দেখুৱাই মোক কিনিম বুলি ভাবিছা তেন্তে ভুল ভাবিছা মই তেনেকুৱা ছোৱালী নহয় মই কোনো কাৰণত এবৰ্ষণ নকৰোঁ আৰু তুমি যদি মোক বিয়া নাপাতা মই মনে মনে বহি থকাও ছোৱালী নহয় প্ৰয়োজন হ'লে মই মিডিয়াৰ ওচৰ চাপিম আৰু তুমি মোৰ লগত কৰা অন্যায়ৰ কথা সকলোকে জনাই দিম আৰু দৰকাৰ হ'লে মই আইনৰো কাষ চাপিম আৰু তোমাৰ কুকৰ্মৰ কাৰণে তোমাক উপযুক্ত শাস্তি দিম মনত ৰাখিবা কি হ'ল বে ইমান টেনশ্যন কিয় লৈছো আৰে তয়ে কচোন মই এই ৰাজ বৰুৱাই তাই নিচিনা গাঁৱলীয়া ভূত এজনীক বিয়া পাতিম নে তাই ষ্টেটাছ মিলে নেকি বে মোৰ লগত আৰু মামী পাপাই যদি গম পায় কি হ'ব তয়ে কচোন আৰু তাই সপোনটো চাচোন তাই মোৰ ৱাইফ হ'ব বিচাৰে এই চহৰৰ আটাইতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট ৰুদ্ৰ বৰুৱাৰ বোৱাৰী হ'ব বিচাৰে হা আৰে সপোন দেখিতো চবেই ভাল পায় আৰু সেই সপোনটোতো তয়ে দেখাইছ হ'ব বাদ দে ঠিক আছে তই আৰু টেনশ্যন লৈ থাকিব নালাগে চিধা পইণ্টৰ কথালৈ আহ তই এতিয়া মোক যিখিনি কথা ক'লি সেই গোটেই কথাখিনি তাইক ভালকৈ বুজাইছ নাই বুজাইছো বে কৈছোৱে দেখোন তোক এবৰ্ষণ কৰা আইডিয়াটো দিছ নাই 2-3বাৰকে বুজাইছো যে এবৰ্ষণ কৰি লোৱা কিন্তু নাই তাই নামানে টকা পইচাৰ অফাৰ দিছ নে নাই সেইটোও দিছো তাৰ মানে তোলে বিয়া নোহোৱাকৈ তাই কোনো কাৰণে আঁতৰি নাযায় অঁ তাইতো সেইটোৱে কৈছে তেনেহ'লে তই বিয়া নাপাতি আঁতৰি থাকিলে হ'ল ইমান টেনশ্যন কেলৈ লৈ আছ ইগন'ৰ কৰ না খুব বেছি কি কৰিব কেছ দিব নিউজৰ ওচৰত যাব অলপ বদনাম হবি অৱশ্যে পুলিচ কেছ আদালত এইবোৰ মই ভয় নকৰোঁ চব মেনেজ কৰি ল'ম কিন্তু ভয় হয় এই বদনাম তোলে মই কোনো কাৰণে সেই সাধাৰণ ছোৱালীজনীৰ কাৰণে বদনাম হ'ব নোৱাৰোঁ দোস্ত তেতিয়াহ'লে তোৰ হাতত এটাই ৰাস্তা আছে কি ৰাস্তা তই তোৰ এই টেনশ্যনটোক একেবাৰে শেষ কৰি দিব লাগিব তাৰ মানে তই কি ক'ব খুজিছ
তই যদি পাৰ্মানেণ্টলি টেনশ্যনটোৰ পৰা মুক্তি বিচাৰিছ তেন্তে মোক 50 লাখ টকা দে আৰু তই ৰিলেক্স হৈ যা 25 কামৰ আগত নহ'লে এইবোৰ কাই কাই ভাই ভাই কৰি থাকি একো লাভ নাই। পইচা দিয়াৰ পিছত বিনিতাৰ কেছ খালাছ ন' টেনশ্যন। কি ভাবি আছ সোনকালে ক। ঠিক আছে, কালি আহি তই এডভান্স লৈ যাবি আৰু যি মন যায় কৰি দিবি। কিন্তু চাবি কোনো কাৰণতে যাতে পুলিচৰ তদন্তত মোৰ নামটো নোলায়। আৰে তই এইবোৰ একো টেনশ্যন ল'ব নালাগে। এই কল্পই যেতিয়া পাৰ্টিৰ পৰা কিবা পইচা লয় পাৰ্টিক কেতিয়াও দিছে। এতিয়া ব'ল বাৰত বহো, চব টেনশ্যন কৰি ব'ল। ঠিক আছে ব'ল। তেনেহ'লে দোস্ত আজিৰ পৰা তোৰ টেনশ্যন খতম, ৰিলেক্স হৈ। তই কামটো ঠিকমতে কৰিছতো? তই টেনশ্যন বেছি ল। এনেই মই এনেকুৱা কামত নিজে নাযাওঁ, কিন্তু তোৰ কাৰণে বোলে নিজে ৰিস্ক লৈ গৈছোঁ মই। তোৰ ওপৰত বিশ্বাস আছে কাৰণে তই ইমান ডাঙৰ কাম এটা দিছোঁ তোক। আৰু তোৰ এই বিশ্বাসটোৰ কাৰণে মই তাইক নিজ হাতেৰে মাৰিছোঁ, দলঙৰ পৰা নিজে পেলাই দিছোঁ। থেংক ইউ দোস্ত, এতিয়াহে অলপ শান্তি শান্তি লাগিছে বুজিছ। অকল থেংক ইউ দিলে নহ'ব, আৰু মইতো তোৰ শান্তি কৰি দিলোঁ। পিছে মই শান্তি পোৱা বস্তুটো আনিছ নে নাই? আনিছোঁ দোস্ত, আনিছোঁ। সেইখিনি ল তোৰ বাকী থকা পে'মেণ্ট। থেংক ইউ। চ' মই গৈ থাকোঁ, দুই দিনতে লগ পাম, বেলেগ কাম এটা আছে। চিয়'ৰ। বাই। হেল্ল' হেল্ল', কোনে কৈছে? ছাৰ, মই ৰিয়া কাকতিয়ে কৈছোঁ। ৰাগিনী মেমে মোৰ কথা কৈছিলে আপোনাক। ফটোও পঠিয়াইছিলে মে বি। অ' য়েছ য়েছ, পঠাইছিলে। তো ছাৰ, মই আপোনাৰ কোম্পানীত কেতিয়া জইন কৰিব পাৰিম? ঠিক আছে, তুমি কালিৰ পৰা আহি যোৱা। অ'কে ছাৰ, থেংক ইউ, ইটছ অ'কে। বাই, হেভ এ গুড ডে। থেংক ইউ, হেভ এ গুড ডে। ছাৰ, অ' আহিলা, প্লিজ চিট। ছাৰ, মোৰ ডকুমেণ্টছখিনি। গুড, ঠিক আছে, তুমি আজিৰ পৰা জইন কৰি লোৱা। অ'কে ছাৰ। প্ৰতিভা, অলপ আহিবাচোন। কওক ছাৰ। এওঁক তুমি এওঁৰ কেবিনটো দেখাই দিয়া। অ'কে ছাৰ। ছাৰ, কি বন্ধু, বহুত দিন দেখা দেখিয়ে নাই। মই ফোন কৰিলেও ৰিচিভ কৰিব সময় নাই। ক'ৰবাত নতুন পঞ্চি ফচাইছ যেন পাইছোঁ। নাই বে, তেনেকুৱা একো নাই। না কিবা এটা নিশ্চয় হৈছে, নহ'লে তই মোক ফোন নকৰাকৈ নাথাক। ক কি হৈছে, মোক নকয় কাক কবি তই? আচলতে ছোৱালীজনীৰ লগত চিনাকি হৈছোঁ। মই জানো কিবা এটা নিশ্চয় হৈছে, নহ'লে তই মোক ফোন নকৰাকৈ নাথাক। এতিয়া ক ছোৱালীজনীৰ নাম, ধাম আৰু কাম কি, আৰু
আৰু কিমান দূৰ আগবাঢ়িছে একো আগবঢ়া নাই এই জাষ্ট চিনাকি হৈছোহে পিছে তোৰ লাইনৰ হয়নে নাই পচন্দ হৈছে নাই পচন্দটো হৈছে কিন্তু মোৰ লাইনৰ হয়নে নহয় সেইটোহে ধৰিব পৰা নাই তই ধৰিব পৰা নাই তাৰমানে বস্তুটো সাংঘাতিক হ'ব লাগিব মোৰ ওচৰ চাপি আহিছে মানে সাংঘাতিকটো হ'বই নে কি পিছে প্ৰপ'জ কৰিলি নে নাই এতিয়ালৈকে কৰা নাই কিন্তু 2 দিনতে কৰিম বুলি ভাবিছোঁ কৰ সোনকালে প্ৰপ'জ কৰ আৰু এনজয় কৰ ইমান ধুনীয়া ঠাই সেইকাৰণেতো তোমাক ইয়ালৈ লৈ আহিছোঁ ৰিয়া তোমাক কথা এটা কম বুলি ভাবি আছিলোঁ কিন্তু ক'বহে পৰা নাই আৰু সেইকাৰণে আজি ইয়ালৈকে লৈ আহিলোঁ কি কথা ছাৰ তোমাক যিদিনা প্ৰথম দেখা পাইছিলোঁ সেইদিনা কিবা আপোন লাগি গৈছিল হয় নেকি নাই মই মিছাই কোৱা নাই সঁচাই কৈছোঁ বুজিছোঁ ছাৰ বুজিছোঁ মানে আপোনাৰ যিহেতু মোক নিজৰ লাগিছেই আৰু মই আপোনাৰ আণ্ডাৰতেই কাম কৰিম যেতিয়া মোৰো কাম কৰিবলৈ সুবিধা হ'ব তাৰমানে তুমিও মোৰ লগত কাম কৰি বেয়া পোৱা নাই নাই ছাৰ একেবাৰেই বেয়া পোৱা নাই ঠিক আছে ব'লা আজি তোমাক এটা খুব ধুনীয়া ঠাইলৈ লৈ যাম আৰু তাতে লাঞ্চটো কৰি ল'ম ঠিক আছে ছাৰ ব'লা আনখোৱা সপোনৰ পাৰে পাৰে পাখি মেলা আবেগে আকলোৱা ইয়াকে মনে মনে কিয় আহি জগালে আপুনি মোক ইয়ালৈ লৈ আহিলে যে তোমাৰ লগত অলপ পাৰ্চনেল ডিছকাশ্যন আছে হা ওচৰলৈ হা নালাগে ছাৰ মই ইয়াতে কমফৰ্টেবল ফিল কৰিছোঁ কিন্তু মইতো কমফৰ্টেবল ফিল কৰা নাই ছাৰ এয়া আপুনি কি কৰিছে কি নকৰিম এতিয়া কৰিমহে আহাচোন অলপ ওচৰলৈ মৰম কৰোঁ নাই ছাৰ আপুনি এইবোৰ নকৰিব মই ভাল নাপাওঁ তুমি ভাল পালেও নাপালেও মই মোৰ ইচ্ছা পূৰণ নোহোৱাকৈ তোমাক যাবলৈ দিব নোৱাৰোঁ আজি ছাৰ প্লিজ ছাৰ এইবোৰ কি কৰিছে মই এইবোৰ ভাল নাপাওঁ মই আপোনাক এজন ভাল বন্ধু বুলি ভাবিছিলোঁ কিন্তু আপুনি কিন্তু কি মই চৰিত্ৰহীন মই তোমাৰ লগত বিশ্বাসঘাতক কৰিছোঁ এই দিয়ক মই আপোনাৰ চৰিত্ৰৰ কথা সকলোকে জনাই দিম যি মন যায় কৰা মইতো এনেকুৱাই তুমি মোৰ বিৰুদ্ধে বেলেগক কৈ একো লাভ নাই কাৰণ আইন কানুন আৰু মিডিয়া মোৰ জেপৰ ভিতৰত থাকে তুমি মোক একো কৰিব নোৱাৰা গতিকে তুমি মোক কৰ্পৰেট কৰা ছাৰ এই দিয়ক কি কৰিছে এৰি দে তাক নহ'লে তুমি মই কিন্তু 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 তুমিতো কিয় তুমি মোক দেখি আচৰিত হৈ গ'লা নেকি তুমিতো মোক মানুহ লগাই ৰাস্তাৰ পৰা উঠাই নি মাৰি পেলোৱাৰো ব্যৱস্থা কৰিছিলা এইবোৰ তুমি কি কৈছা মই তোমাক কিয় মাৰি পেলাব বিচাৰিম তেন্তে এই 5 বছৰ তুমি মোক নিবিচাৰিলা কিয় আৰু মই হেৰুৱা বুলি পুলিচক ৰিপৰ্ট নিদিলা কিয় মই জানো তোমাৰ ওচৰত এতিয়া একো উত্তৰ নাই কাৰণ তুমিয়ে সেইজন মানুহ যোনে মোক মাৰি পেলোৱাৰ প্লেন কৰিছিলা তুমি হয়তো ভাবিছিলা মোৰ মৃত্যু হৈ গ'ল আৰু এই 5 বছৰে তুমি খুব শান্তিত থাকিলা কিন্তু মই নমৰিলোঁ ভগৱানে মোক জীয়াই ৰাখিলে তোমাৰ মানুহে মোক অপহৰণ কৰি নদীত পেলাই দিছিলে ঠিকেই কিন্তু মই নুডুবিলোঁ উপঙি গৈ নদীৰ ঘাট এটাত লাগিল নদীৰ ঘাটত মোক মানুহ এজনে দেখা পাই উঠাই লৈ গ'ল চিকিৎসা কৰালে
চাহ খোৱা খোৱা আকৌ তোমাক কথা এটা সোধোনে তুমি যে পানীত পৰিলা কেনেকৈ পৰিলা কোনে তোমাৰ এই দশা কৰিলে কিবা মনত আছেনে নাই মোৰ একোৱে মনত নাই কিছুদিনলৈ মই সকলো কথাই পাহৰি আছিলোঁ একোৱে মনত পেলাব পৰা নাছিলোঁ তাৰপিছত লাহে লাহে সকলো কথা মনত পৰিব ধৰিলে আৰু তাত প্ৰায় 2 বছৰ থকাৰ পিছত মই সুস্থ হৈ উঠিলোঁ আৰু তাৰপিছত মই ঘৰলৈ উভতি আহিলোঁ আৰু ঘূৰি আহি মই নিজৰ নাম চেঞ্জ কৰি নিজক প্ৰতিষ্ঠা কৰিলোঁ আৰু তোমাৰ এটা ইনফৰমেশ্যন লৈ থাকিলোঁ কিন্তু মই তোমাৰ সন্মুখলৈও নাহিলোঁ আৰু তোমাৰ বিৰুদ্ধে একো একশ্যনো নল'লোঁ কাৰণ মই জানো মই পাৱাৰফুল নহ'লে আৰু হাতত টকা নাথাকিলে তোমাক মই একো কৰিব নোৱাৰোঁ তাৰপিছত মই পাৱাৰফুল হোৱাৰ চেষ্টা কৰিলোঁ আৰু 3 বছৰৰ ভিতৰত মই ছাকচেছফুলো হ'লোঁ হাতলৈ টকা পইচা আহিল ক্ষমতা আহিল আৰু তাৰ পিছতে মই তোমাক ধ্বংস কৰাৰ প্লেন কৰিলোঁ তোমাৰ ওপৰত চিধা কেছ দি একো লাভ নাই কাৰণ তোমাৰ নিচিনা টেঙৰ আৰু ধূৰ্ত মানুহ সেইবিলাকৰ পৰা আৰামছে আঁতৰি যাব আৰু মই এইটোও জানিছিলোঁ তোমাক জেললৈ পঠিয়াবলৈ হ'লে মোক প্ৰত্যক্ষ প্ৰমাণৰ প্ৰয়োজন হ'ব আৰু সেইকাৰণে মই এটা ধুনীয়া প্লেনিং বনালোঁ আৰু এদিন ৰিয়াক লগ কৰিলোঁ এতিয়া তুমি কথাখিনি বুজি পালা নহয় অঁ বুজিলোঁ এতিয়া তুমি কি কৰিবা কামটো কৰি দিব পাৰিবা নহয় চোৱা তুমি এজনী প্ৰফেশ্যনেল এক্ট্ৰেছ সেইকাৰণেহে মই তোমাৰ ওচৰলৈ আহিছোঁ আৰু মই তোমাৰ এক্টিং নিজেই দেখিছোঁ তুমি এক্টিং কৰিলে এক্টিং কৰা যেন নালাগে একদম সঁচা যেন লাগে থেংক ইউ মেম তুমি এই সহায়টো মোক বিনামূলীয়াকৈ কৰি দিব নালাগে ইয়াৰ বিনিময়ত মই তোমাক 10 লাখ টকা দিম নাই মেম এই কামটোৰ বাবে আপুনি মোক 1 টকাও দিব নালাগে আপোনাৰ গোটেইখিনি কথা গম পোৱাৰ পিছত এগৰাকী নাৰী হিচাপে আপোনাক সহায় কৰাটো মোৰ কৰ্তব্য তোমাৰ মনোভাৱটো মই বুজি পাইছোঁ কিন্তু তোমাক কিবা এটা নিদিলে মোৰ জানো ভাল লাগিব তেনেহ'লে কালিৰ পৰা তুমি কামত লাগি যোৱা আৰু তেওঁৰ গোটেইখিনি ইনফৰমেশ্যন মই তোমাক ফোনত জনাই দিম অল দ্য বেষ্ট থেংক ইউ মেম কামটোত যাতে সফল হৈ আহা চিয়'ৰ মেম আৰু এতিয়া তুমি কোনো কাৰণত বাচি যাব নোৱাৰা কাৰণ প্ৰথম দিনাৰ পৰাই ৰিয়াই তোমাৰ সকলো কথা স্পাই কেমত ৰেকৰ্ড কৰি থৈছে যি তোমাৰ লম্পট চৰিত্ৰটো সম্পূৰ্ণ উদঙাই দিব তথাপিও তুমি মোক একো কৰিব নোৱাৰা তুমি মোক জেলৰ ভাতো খুৱাব নোৱাৰা কাৰণ ৰিয়া নিজেই আহি মোৰ কোম্পানীত জইন কৰিছে মই জানো তুমি সেইটোৱে ভাবিবা কিন্তু চবতকৈ ডাঙৰ ছাৰপ্ৰাইজটো মইতো এতিয়ালৈকে তোমাক দিয়াই নাই কি ছাৰপ্ৰাইজ আজি তুমি ৰিয়াৰ লগত যি কৰিলা গোটেইখিনি বস্তু ৰেকৰ্ড হৈ আছে কি যিখিনি অ' চি হাজৰিকাই লাইভ চাই আছে যিখিনি দেখাৰ পিছত তুমি কোনো কাৰণত বাচি যাব নোৱাৰা মোৰ ইংগিত পালে তেওঁ তোমাক আহি এৰেষ্ট কৰি লৈ যাব নাই তুমি এনেকুৱা কৰিব নোৱাৰা প্লিজ তুমি এনেকুৱা নকৰিবা মই তোমাক বহুত টকা দিম অঁ মই জানো তুমি মোক বহুত টকা দিব পাৰিবা বহুত টকা কিন্তু তুমি মোক আগৰ জীৱনটো ঘূৰাই দিব পাৰিবা যিটো তোমাৰ বাবে ধ্বংস হৈ গ'ল কেৱল তোমাৰ বাবে অঁ হাজৰিকা আপুনি আহিব পাৰে ওকে মেডাম বলক খাটনিয়াৰ মিষ্টাৰ বৰুৱা এতিয়া আপুনি মোৰ লগত থানালৈ যাব লাগিব বলক কিন্তু মই কি কৰিলোঁ কি কৰিলে কি নকৰিলে সেইবোৰ আপুনি থানাত গম পাব এতিয়া বলক আহক বুলি কৈছোঁ নহয় আহক আপুনি মোৰ কথাটো শুনকচোন একো কথা শুনিব নাই আহক থানা বলক আহক উকিলক